সেভ পবা ৰেইন ফৰেষ্টৰ উদ্যোগত জুলাইত বিশ্ব পৰিৱেশ দিৱস উদযাপন অগ্ৰণী পৰিৱেশ সংগঠন সেভ পবা ৰেইন ফৰেষ্টৰ উদ্যোগত আৰু জনাই সম জিলা প্ৰশাসন বন আঞ্চলিক বিভাগ আৰু বিজয়পুৰ হাইস্কুলৰ সহযোগত বৃহস্পতিবাৰে বিজয়পুৰ হাইস্কুলত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱাৰ ভাগতে বিজয়পুৰ হাইস্কুলৰ চৌহদত জনাই সম জিলাৰ আয়ুক্ত আনন্দ মালহোত্ৰ আৰু সেভ পবা ৰেইন ফৰেষ্টৰ উপদেষ্টা ৰাজীৱ পেগুৰ দ্বাৰা গছপুলি ৰোপণ কৰা হয়। ইয়াৰ পিছত সেভ পবা ৰেইন ফৰেষ্টৰ সভাপতি ৰয়েল পেগুৰ সভাপতিত্বত এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু প্লাষ্টিক প্ৰদূষণ অৱসান শীৰ্ষক সজাগতা সভা এখন অনুষ্ঠিত কৰা হয়। জনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰাজেশ্বৰ পেগুৱে সভা উদ্বোধন কৰি দিয়া নিজৰ ভাষণত প্লাষ্টিক প্ৰদূষণৰ বিভিন্ন দিশ আলোকপাত কৰি একক ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জন কৰিবলৈ আহ্বান জনায়। সম জিলাৰ আয়ুক্ত আনন্দ মালহোত্ৰাই এখন সুন্দৰ আৰু স্বাস্থ্যৱান পৃথিৱী গঢ়াত ছাত্ৰ ছাত্ৰীসকলক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিতুপন নেওগে প্লাষ্টিক আৱৰ্জনমুক্ত পৃথিৱী গঢ়াৰ বাবে ছাত্ৰ ছাত্ৰীৰ লগত সকলো শ্ৰেণীৰ ৰাইজক একক ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জন সন্দৰ্ভত তথ্য সমৃদ্ধ বক্তব্য প্ৰদান কৰে। ধেমাজি জিলা পৰিষদৰ উপমুখ্য কাৰ্যবাহী বিষয়া তথা বিশিষ্ট প্ৰকৃতিবিদ নবীন কামানে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি প্লাষ্টিক প্ৰদূষণৰ ভয়াৱহতাৰ ওপৰত বক্তব্য প্ৰদান কৰি বজাৰলৈ গ'লে কাপোৰ বা পৰম্পৰাগতভাৱে তৈয়াৰ মোনা লৈ বজাৰ কৰি প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কৰাৰ পৰামৰ্শ আগবঢ়ায়। সভাত সেভ পবা ৰেইন ফৰেষ্টৰ উপদেষ্টা তথা ধেমাজি জিলা মীন বিষয়া লক্ষীনাথ লাগাছু জনাই আঞ্চলিক বন বিষয়া দেৱব্ৰত গগৈ জনাই সামাজিক বনানীকৰণ বিভাগৰ ৰেঞ্জাৰ গীতাশ্ৰী দলে সেভ পবা ৰেইন ফৰেষ্টৰ উপদেষ্টা সঞ্জীৱ দেৱ ৰয় জয়ন্ত টায়ে হৰেণ চাৰহ লক্ষ্মী পেগু স্বপ্নৰঞ্জন ময়েঙীয়া বিজয় বড়ি হলধৰ মিলি খগিৰাম পেগু নিত্যানন্দ পাটিৰ সম্পাদক ভাস্কৰজ্যোতি টায়েং সদস্য বিৰগু এইন জনতা এইন খনিৰাম এইন টুং পাংগিং ৰাজীৱ দলে বিজয়পুৰ হাইস্কুলৰ প্ৰধান শিক্ষক কমল সিং দলেৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে উপস্থিত থাকে। আমি সকলোৱে দেখিছোঁ যে মানুহক অক্সিজেন দিছে বুলি কওঁ, অক্সিজেন দিছে আৰু একটা দেখিলা এওঁ দুটা ডাষ্টবিন এওঁলোকৰ ঘৰত আছে। এতিয়া তুমি কৈ দিয়া এই দুটা ডাষ্টবিনত এটাত কি পেলোৱা আৰু ইটোত কি পেলোৱা কোৱা। আজি বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্বৰ সকলোলৈকে মই বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি অগ্ৰণী পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী সেভ পবা ৰেইন ফৰেষ্টৰ উদ্যোগত আৰু জোনাই সম জিলা প্ৰশাসন জোনাই বনাঞ্চলিক বিভাগ আৰু বিজয়পুৰ হাইস্কুলৰ সহযোগত বিজয়পুৰ হাইস্কুলত আমি বিশ্ব পৰিৱেশ দিৱস আয়োজন কৰিছোঁ। ইতিমধ্যে আমি বৃক্ষৰোপণ কৰাৰ পিছত আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আকস্মিক বক্তৃতা কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু ইয়াৰ পিছত আমি মুকলি সভা অনুষ্ঠিত কৰা হৈছে। আমি মুকলি সভাত বিশিষ্ট অতিথি আৰু সমল ব্যক্তি আমি নিমন্ত্ৰণ কৰি আনিছে। আমাৰ মাজত যোনে সম জিলা আয়ুক্ত আনন্দ মালহোত্ৰৰ লগতে ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিতুপন নেওগ উপমুখ্য কাৰ্যবাহী বিষয়া বিশিষ্ট প্ৰকৃতিবিদ নবীন কামানৰ লগতে বহু প্ৰকৃতিকৰ্মী উপস্থিত আছে। আমি বিশেষকৈ এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু প্লাষ্টিক প্ৰদূষণ অৱসান কৰা এই সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি আমি এখন সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। বিশেষকৈ আমি বিশ্বজুৰি যিটো প্লাষ্টিক প্ৰদূষণৰ ভয়াৱহ ৰূপতে ধাৰণ কৰিছে তাক এই ক্ষেত্ৰত আমি ভৱিষ্যতে পৃথিৱীখনক আমি কেনেকৈ প্লাষ্টিক মুক্ত কৰিব পৰা যায়, প্লাষ্টিকক ব্যৱহাৰ বিশেষকৈ একক ব্যৱহাৰযোগ্য প্লাষ্টিকক আমি কেনেকৈ ব্যৱহাৰ অৱসান কৰিব পৰা যায় এটা সেইটো কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে আমি সভাখন অনুষ্ঠিত কৰা হৈছে। আৰু আমি সেভ পবাৰ পৰা আহ্বান জনাওঁ যে প্ৰতিগৰাকী এটা ছাত্ৰৰ পৰা সকলো শ্ৰেণীৰ নাগৰিকলৈকে আমি আহ্বান জনাম যে একক ব্যৱহাৰযোগ্য প্লাষ্টিক আমি বৰ্জন কৰিব লাগে, পৃথিৱীখনক আমি প্লাষ্টিক আৱৰ্জনা মুক্ত কৰিব লাগে আৰু পৃথিৱীখনৰ স্বাস্থ্য আমি বজাই ৰাখিব পৰা যায়। কাৰণ এই পৃথিৱীখন ভৱিষ্যত সেউজীয়া কৰি ৰাখিলেহে বা ভৱিষ্যত প্ৰজন্মৰ বাবে এই পৃথিৱীখনক আমি বাস উপযোগী কৰি ৰখাটো এইটো প্ৰত্যাহ্বান হিচাপে দেখা দিছে, বিশেষকৈ প্লাষ্টিক প্ৰদূষণৰ ফলত। আমি সকলোৱে জানো যে পৃথিৱীত 800 কোটিৰো অধিক জনসংখ্যা আছে, কিন্তু ব্ৰহ্মাণ্ডত এটাই গ্ৰহ আছে য'ত জীৱ বৰ্তি থাকিব পাৰে বা জীৱ বিকাশ সম্ভৱ। মানুহ নাথাকিলে এই পৃথিৱীখন বৰ্তি থাকিব, কিন্তু এই পৃথিৱীখন নাথাকিলে মানুহ বৰ্তি থাকিব নোৱাৰিব। সেইটো কাৰণে এই পৃথিৱীখনক আমি যেনেকৈ সেউজীয়া কৰি ৰাখিব পৰা যায়, মানুহৰ বাস উপযোগী ৰাখিব পৰা যায়, প্লাষ্টিক আৱৰ্জনাৰ পৰা আমি মুক্ত কৰি ৰাখিব পৰা যায়
আৰু যিবিলাক পৰিস্থিতিৰ অৱক্ষয় হৈছে এইটো পুনৰুদ্ধাৰ কৰি আমি এই ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখনক সেউজীয়া আৰু সুন্দৰ কৰি ৰাখিব লাগিব। এই ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰীৰ লগতে সকলো শ্ৰেণীৰ মানুহেই স্বচ্ছতাক আমি গুৰুত্ব দিব লাগিব আৰু প্লাষ্টিকমুক্ত এখন পৃথিৱী গঢ়াৰ বাবে সকলোৱে ঐক্যবদ্ধভাৱে এটা সমূহীয়া এটা পদক্ষেপ আমি সকলোৱে গ্ৰহণ কৰিবৰ বাবে সকলোৱে আমি আহ্বান জনাইছোঁ। বিশ্বত যিটো পৰিৱেশ সৃষ্টি হৈছে, এতিয়া মই মুকলিকৈ আহ্বান জনাইছোঁ যিসকল গৱেষক, যিসকল ধৰক ছাত্ৰ ছাত্ৰী আছে বা যিসকল বৈজ্ঞানিক, এখেতসকলক মই আহ্বান জনাইছোঁ যে আজিৰ দিনত প্লাষ্টিক মানে বিকল্প ব্যৱহাৰৰ কাৰণে, প্লাষ্টিকৰ বিকল্প ব্যৱহাৰৰ কাৰণে কি ধৰণে আমি আগবাঢ়িলে কি ধৰণে আমি প্লাষ্টিক ব্যৱহাৰটো ৰোধ কৰিব পাৰোঁ, সেই বিকল্প ব্যৱহাৰৰ ক্ষেত্ৰত মনোনিৱেশ কৰি ছাত্ৰ ছাত্ৰী তথা গৱেষক আমাৰ যিসকল বৈজ্ঞানিক আছে তেখেতসকলক আহ্বান জনাইছোঁ যে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সমূহ আমাৰ বৈজ্ঞানিক গৱেষক ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত বিকল্প উদ্ভাৱনৰ কাৰণে জড়িত হ'বৰ কাৰণে আহ্বান জনাইছোঁ।